কোকৰাঝাৰত উদযাপন কৰা হ'ল ২৪ সংখ্যক বড়োলেণ্ড চুক্তি দিৱস। BPFৰ উদ্যোগত উদযাপিত বড়োলেণ্ড চুক্তি দিৱসত পুৱা BTC সচিবালয়ত বডোফাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে BPFৰ সভাপতি হাগ্ৰামা মহিলাৰী। তাৰ পিছতে দেৰগাঁওস্থিত বড়োলেণ্ড শ্বহীদ সমাধি ক্ষেত্ৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ লগতে শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য মহিলাৰীৰ। 27 জানুৱাৰী বড়ো পিছ এগ্ৰিমেণ্ট পিছ একৰ্ডৰ দিন আৰু আমি BTC গভৰ্ণমেণ্ট হৈ পেলাই আজি সেইটো চেলিব্ৰেট কৰিবলৈ হাতত লৈছোঁ। আৰু আমাৰটো হ'ল শান্তি চুক্তিৰ নামত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছাম আৰু চুক্তিকাৰী এপছু, NDFB আৰু UBPৰ মাজত যিখিনি এগ্ৰিমেণ্ট হ'ল, সেইখিনি এগ্ৰিমেণ্টৰ যিখিনি চুক্তিৰ দফাবিলাক আছে সেইটো ৰূপায়ণ কৰাটো চৰকাৰৰ দায়িত্ব। এই হিচাপত মই আলোচনাত বহিম গভৰ্ণমেণ্ট অফ আছাম বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত। যিখিনি NDFBৰ সমস্যা বা যিখিনি আপছুৱে শান্তি চুক্তিৰ নামত যিখিনি দফাবিলাক এগ্ৰিমেণ্ট কৰি আনিছে সেইটো মই চেষ্টা চলাম, নিশ্চয় কৰিব। কিছু দফা আছে এতিয়ালৈকে হোৱা নাই, যেনেকৈ আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বড়োসকলক ST হিলছ বনোৱা, সেইটোতো মেইন আমাৰ ডিমাণ্ড। এইটো BTC চুক্তিটো আছে আৰু বড়ো পিছ এগ্ৰিমেণ্ট ইয়াতেও আছে। তো সেইটো কেতিয়া হ'ব আমি আজিৰ দিনত ক'ব নোৱাৰোঁ, মুঠতে আমি চেষ্টা কৰিম সেইবিলাক দফা ইমপ্লিমেণ্ট কৰিবৰ কাৰণে। 27 জানুৱাৰী